নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আহিছোঁ। গাটো ভাল নহয়, এতিয়াও বাৰু ভাল নহয়। এয়া মাছৰ কণী পকৰা বনাম আৰু ইফালে মাছৰ কণী ভাজিছোঁ। ইফালে কচুলতি আৰু কঁঠাল গুটিৰে বনাইছিলোঁ, সেয়া আছে বাৰু, আৰু মধুসোলেং টেঙা। এনেদৰে মই মাছৰ কণী পকৰা বনালোঁ, তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বহুত দিন হ'ল কোনো ভিডিঅ' দিব পৰা নাই, গাটো বহুত বেয়া, এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই। তথাপিতো ভাবিলোঁ আজি অকণমান এনেকৈ দেখুৱাওঁ। আৰু মাছৰ কণী একো দিয়া নাই, পিঁয়াজ নহৰু দি ভাজিছোঁ। আৰু পকৰাখিনিত নৰসিংহ দিছোঁ, অৱশ্যে পিঁয়াজ নহৰু মছলা। এইদৰে আজি আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰিলোঁ। এয়া মাছৰ পকৰাখিনি হৈ গ'ল, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজি বনাম ডালিয়াৰ পোলাও ব্ৰেকফাষ্ট হিচাপে। আৰু ইফালে কচুলতি আৰু কঁঠাল গুটিও সিজাই লৈছোঁ। ইফালে কুকাৰত তেল দিছোঁ, এয়া পিঁয়াজ দিম। আজি মই ডালিয়াৰে পোলাও খাম। এয়া ডালিয়া বহুত লোৱা নাই, মই যিহেতু অকলে খাম, শাৰীৰিকভাৱে অসুস্থ হৈ আছোঁ। সেয়া অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকৰ সৈতে। এয়া কঁঠাল গুটি, এয়া পিঁয়াজখিনি এনেদৰে অকণমান ভাজি ল'ম। আৰু এইফালে এয়া নহৰু আৰু আদা এনেদৰে পেষ্ট কৰি ল'ম। এইটো বৰ সহজতে হৈ যায়। আদা নহৰু পিঁয়াজ দি আপুনি কৰে, বহুত সহজতে হৈ যায়। এয়া পিঁয়াজখিনি অকণমান বাদামী হোৱালৈকে ভাজিম। কচুলতিখিনি বাৰীৰ পৰাই লৈ আহিছিলোঁ, এনেদৰে অকণমান বইল হ'ব দিছোঁ। ডালিয়াখিনি এনেদৰে দি দিছোঁ। ইয়াতে মটৰ, গাজৰ, কেপচিকাম দিব পাৰে, মই আজি একোৱেই দিয়া নাই। লতিখিনি ভাজি কৰিছোঁ কঁঠাল গুটি দি পেলাই। ইয়াত নিচলা শুকান মাছো দিছোঁ। এনেদৰে কচুখিনি ভাজি কৰি লৈছোঁ। চালাড বনাম, চালাডৰ বাবে তিয়ঁহ, বিট, গাজৰ ৰাখিছোঁ। লগতে এয়া দাইল বনাম, দাইলখিনি ধুই থৈছোঁ, কণীটো বইল কৰিম। এনেদৰে আজি দুপৰীয়াৰ সাজ বনাওঁ বুলি ভাবিলোঁ, সাধাৰণভাৱেই। আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট এটা কৰিব। সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ আহিছোঁ।